নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। এই ভিডিঅ'টো বহুতে বেয়া পাব পাৰে আৰু যদি কিছুমান অথৰিটি ফালৰ পৰাও যদি বেয়া পায়, আই ডোণ্ট মাইণ্ড। মই একচুৱেল ফেক্ট মই কথাটো কৈ আছো আৰু এইটোত যদি কোনোবাই বেয়া পায় সেইটোত মোৰ ক'বলগীয়া একো নাই। কাৰণ পাৰ্চনেলি আমাৰ ফেমিলিৰ যিবিলাক এক্সটেণ্ডেড ফেমিলি হওক বা আমাৰ ফেমিলি হওক, এই মানুহবিলাকৰ ক্ষেত্ৰতো সেই ছেইম প্ৰব্লেমে ফেচ কৰা হয়। চ' এই কথাটো মই ক'বলৈ বাধ্য। প্ৰথম কথা হৈছে যে এডিআৰই পৰীক্ষা এটা বহুত বৃহৎ পৰীক্ষা আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি এটা স্বচ্ছ আৰু নিকাভাৱে এটা সুন্দৰকৈ এটা পৰীক্ষা অনুষ্ঠিত কৰিব বিচাৰিছে, ইয়াত আই গেছ যে যিখিনি কনচাৰ্ণ ডিপাৰ্টমেণ্ট বা অথৰিটি হয় সকলোৱে ইয়াতে ভালদৰে সহযোগ কৰিব লাগে। আৰু ইয়াৰ পৰিৱৰ্তে ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যনৰ ফালৰ পৰা কিছুমান কথা যি কৈ আছে সেই বস্তুবিলাকত মোৰ অলপমান আপত্তি আছে। প্ৰথম কথা হৈছে এটা বস্তু বাৰে বাৰে ঘঁহাই কৈ থকা হৈছে যে 2 ঘণ্টাৰ পূৰ্বে আপোনালোকে পাবগৈ লাগিব নিজৰ এক্সামিনেশ্যন চেণ্টাৰ। 2 ঘণ্টা পূৰ্বত সকলোৱে নাপাবগৈও পাৰে, কোনোবাই পৰীক্ষা ষ্টাৰ্ট হোৱাৰ 10 মিনিট 15 মিনিট আগতেও পাবগৈ পাৰে। কি ডাঙৰ কথা সেইটোত? সকলোৰে কমিউনিকেশ্যনৰ কথা আছে, ট্ৰেফিক জেমৰ কথা আছে। ডেফিনেটলি দ্বিতীয় ফালৰ পৰা হওক বা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা হওক বা পুলিচ এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা হওক ৰোড ক্লিয়াৰ কৰিবৰ কাৰণে বহুতো পদক্ষেপ বৰ্তমান লোৱা হৈছে আগন্তুক 15 তাৰিখ বা 29 তাৰিখ বা কনচাৰ্ণ যিকোনো পৰীক্ষাৰ ডেটৰ কাৰণে। চ' সেইটো ভাল কথা। বাট এজন মানুহ কোনোবা যদি নিজে গৈছে, যিকোনো প্ৰব্লেম হ'ব পাৰে। চ' এইটো এনেকুৱা ধৰণৰ এটা ধৰা বন্ধা কথা নহয় যে 2 ঘণ্টাৰ আগতেই পাবগৈ লাগিব, তেনেকুৱা ধৰণৰটো কথা নহয়। সেইদিনা APSC কম্পিউটাৰ অপাৰেটৰৰ পৰীক্ষাটো আমি দেখিছোঁ যে পৰীক্ষা ষ্টাৰ্ট হোৱাৰ 5 মিনিটৰ আগলৈকে ল'ৰা ছোৱালী আহি আছে গুৱাহাটীত, তেনেকুৱা ধৰণৰ অসুবিধা হয়। আৰু মষ্ট ইম্পৰ্টেণ্টলি কথা হৈছে যে নগাঁও, হোজাই, মৰিগাঁও এনেকুৱা এখন 3খন বৃহৎকৈ জিলাত কোনো ধৰণৰ এক্সামিনেশ্যন চেণ্টাৰ নাই। চ' নগাঁও, মৰিগাঁও, হোজাই এনেকুৱা ধৰণৰ ঠাইৰ মানুহবিলাক ক'ত পৰিছে? গুৱাহাটীত পৰিছে বা শোণিতপুৰ বা তেনেকুৱা ধৰণৰ ঠাইত পৰিছে। চ' এই মানুহখিনি যাওঁতে ডেফিনেটলি সময় লাগিব। চ' সেইটো এনেকুৱা ধৰণৰ যে কথা কিছুমান কৈ আছে যে মানুহক মানে কিছুমান বিভ্ৰান্তি সৃষ্টি কৰি দিছোঁ। ল'ৰা ছোৱালীবিলাকে ভয় খাই গৈছে যে আমি 2 ঘণ্টা আগতে পাবগৈ লাগিব। আৰে ভাই, মানুহ যদি 8টা বজা, 7টা বজা, 8:30 বজাতে যদি পাবগৈ লাগে, তেহেঁত কিমান সোনকালে যাব লাগিব? চ' সকলোৰে পক্ষে সেই বস্তুটোতো সম্ভৱ নহয়। চ' এই কথাবিলাক। দ্বিতীয় কথাটো হৈছে যে কিছুমান এনেকুৱা ধৰণৰ কথা কৈছে যে আপোনালোকক আমি পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ পৰাই চেকিং আৰম্ভ হ'ব, যেন ৱৰ্ল্ড ৱাৰ হৈছে। আৰে ভাই, আপোনালোকৰ ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যনে চোন আপোনালোকে যদি ভালদৰে আপোনালোকে মাৰ্কেই দেখোন দিব নোৱাৰিলে। যোৱাবাৰ কম্পিউটাৰ পৰীক্ষাৰ দেখোন কুৱেশ্যন পেপাৰত আপোনালোকৰ 5 মাৰ্ক কিমান, কিমান সেইটোৱে দিব নোৱাৰিলে। কোনে কম্পিউটাৰ পেপাৰত কিমান মাৰ্ক পালে সেইটোৱে দিব নোৱাৰিলে। নিজৰ কমিশ্যন ঠিক কৰক ভাই আপোনালোকে প্ৰথমতে। মানুহবিলাকক ইমান কিয় ভয় খুৱাইছে? পৰীক্ষাৰ্থীয়ে পঢ়ি আছে, তেওঁলোকে এটা মাইণ্ডছেট লৈ পেলাই পঢ়ি আছে। ইয়াৰ পাছত এটা কথা হ'ল ইম্পৰ্টেণ্ট যে মই প্ৰেছ মিটৰ কথাই মই কৈ আছোঁ। তাৰ পাছত এটা কথা ক'লে যে আপোনালোকে কোনো ধৰণৰ বস্তু ভিতৰলৈ নিব নোৱাৰিব এক্সেপ্ট মানে কিছুমান টকা বা ডেবিট কাৰ্ড বা পেন, এডমিট কাৰ্ড, ইয়াৰ বাদে একোৱেই নিব নোৱাৰিব। আৰু ভিতৰত কোনো ধৰণৰ বস্তু ৰখাৰ মানে সুবিধা নাথাকিব। আপোনালোকক আমি বাহিৰৰ দোকানবিলাকত আমি ঠিক কৰি দিম, আপোনালোকে তাত ৰাখিব। প্ৰথম কথা হৈছে ইমান এটা বৃহৎ নিযুক্তি পৰীক্ষা পাতিছে, ভিতৰত এটলিষ্ট বেগ চেগখিনি ৰাখিব পৰাকৈ এটা সুবিধা কৰিব পাৰে, ডেফিনেটলি পাৰে। আৰু 2-3জন মানুহ যদি ৰাখি দিয়ে, এটা যদি বেগেজ কাউণ্টাৰ কৰি দিয়ে, এটা পৰীক্ষা কেন্দ্ৰত টোকেন লগাই দিয়ে, একো ডাঙৰ কথা নহয় এইটো ৰখা। বাহিৰৰ দোকানত যোৱাবাৰ পৰীক্ষাতে বহুত দেখিছোঁ মই, মানুহৰ চেইন পৰ্যন্ত মানে হেৰাই গৈছে, খুলি যাবলৈ বাধ্য মানুহ, মোবাইল ৰাখি যাবলৈ গৈছে। সেইটো এটা বেলেগ এটা টেনশ্যন যে বাহিৰত মোৰ বেগটো আছে, মোৰ সেইটো ভালদৰে থাকিব নে নাথাকে। চ' সেইবিলাক এটা টেনশ্যন। চ' সেইবিলাক বস্তুবিলাক ঠিক কৰাত গুৰুত্ব দিয়ক। কি এইবিলাক কিছুমান কথা কৈ আছে যে ইমানত পাবগৈ লাগিব? সেইটো চবেই জানে যে পৰীক্ষাৰ আগতে গৈ পেলাই পাবগৈ লাগিব। সেইটো আৰু কেনেধৰণৰ কথা? দ্বিতীয় কথা, মই প্ৰত্যেক পৰীক্ষাতে এই বস্তুটো মই কৈ আহিছোঁ যে পৰীক্ষাৰ কেন্দ্ৰৰ ভিতৰত বেগ চেগ ৰাখিব পৰাকৈ এটা সুবিধা কৰিব লাগে। এই বস্তুটো নোহোৱাৰ কাৰণে বহুতে ষ্ট্ৰেছত মানে কিছুমান তেওঁলোকৰ পৰীক্ষাও বেয়া হৈ যাব পাৰে, এনেকুৱা ধৰণৰ এটা বহুত সমস্যা আছে। কিন্তু ইয়াৰ মাজতে মই এটা উল্লেখযোগ্য কথা মই ক'ব বিচাৰোঁ যে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু পুলিচ আৰু DTOৰ বিভাগৰ ফালৰ পৰা বহুত ভাল পদক্ষেপ কিছুমান লোৱা হৈছে। তেওঁলোকে ডিষ্ট্ৰিক্টে ৰাতিপুৱা ধৰি লওক 5:30 বজাত বা 6 বজাত তেনেকুৱা ধৰণৰ তেওঁলোকে বাছ ছাৰ্ভিচ ষ্টাৰ্ট কৰিছে। এডিআৰই পৰীক্ষাৰ্থীৰ কাৰণে ফ্ৰী নহয় কিন্তু দেই, আপোনালোকে পইচা মানে ভাড়াটো আপোনালোকে দিব লাগিব। বাট তেওঁলোকে স্পেচিয়েল বাছ চলাব বা স্পেচিয়েল ট্ৰেইন চলাব। আপোনালোকৰ 15 তাৰিখৰ পৰীক্ষাৰ দিনাও চলাব আৰু আগন্তুক গ্ৰেজুৱেটৰ দিনাও সেই বস্তুটো আহিব। কিন্তু আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টৰ যিটো এডমিনিষ্ট্ৰেশ্যনৰ পেজ আছে তাত আপোনালোকে চাব বা DTO অফিচৰ আপোনালোকে পেজত চাব, তাত স্পেচিফিকেলি বস্তুবিলাক মেনশ্যন কৰা আছে যে কেইটা বজাত ক'ৰ পৰা বাছ যাব। পিক আপ পইণ্ট কিছুমান থাকিব, যেনেকৈ ধৰি লওক নগাঁৱৰ ফৰ এক্সাম্পল মই ক'বলৈ যদি যাওঁ ডিমৰুগুৰি, উৰিয়া গাঁও, বৰঘাট,
অ'কে তেনেকুৱা জেগা আপোনালোকৰ মাৰ্কিং কৰা আছে য'ত আপোনালোকে ৰখি পেলাই বাছত আপোনালোকে উঠিব পাৰিব বাছ মানে হৈছে সেইখিনি অকল স্পেচিয়েল বাছ এডিআৰই পৰীক্ষাৰ্থীৰ কাৰণে দিয়া হ'ব অ'কে চ' সেই বস্তুবিলাক ইয়াৰ লগতে বেলেগ বেলেগ অন্যান্য জিলাতো তেনেধৰণৰ সুবিধা দ্বিতীয় ফালৰ পৰা বা ডিষ্ট্ৰিক্ট ফালৰ পৰা বা পুলিচৰ ফালৰ পৰা সেই বস্তুটো কৰা হৈছে চ' বহুত ভাল পদক্ষেপ সেই বস্তুটো লৈছে আৰু সেইটো শলাগ লৈছোঁ ইয়াৰ লগতে ডেফিনেটলি পৰীক্ষা অনুষ্ঠিত কৰা যিটো কাৰ্যসূচী এইটো বহুত ভাল হৈছে কিন্তু এই যিখিনি কথা এইকেইটাত মোৰ আপত্তি আছে প্ৰথম কথা হৈছে যে এই মই আকৌ পুনৰবাৰ কৈছোঁ যে 2 ঘণ্টাৰ আগত পাবগৈ লাগিব নহ'লে সমস্যা হ'ব কিবা হ'ব এনেধৰণৰ কথাবিলাক নহয় মানুহে সমস্যা হ'ব পাৰে পৰীক্ষা আপোনালোকে কওক যে আপোনালোকে আহক আপোনালোকে পাৰিলে 2 ঘণ্টাৰ আগত আপোনালোকে পোৱাকৈ আপোনালোকে আহক সেইটো কথা কাৰোবাৰ দেৰি হ'ব পাৰে একো ডাঙৰ কথা নহয় দ্বিতীয় কথা হৈছে বেগ ৰাখা বা কিবা ৰাখা সেইটো এটা ব্যৱস্থা নিশ্চিতভাৱে হ'ব লাগিছিল আৰু এইটো একেবাৰে মানে এটা হিউজ লেট ডাউন হয় আৰু এই বস্তুটো মই কওঁ যে মানুহখিনিৰ মানে এটা মেণ্টেলি কাৰণ সকলোৰে লগত মানুহ নাযায় বা সকলোৰে লগত এখন স্কুটি নাযায় যে মানে সেই ডিকিটো খুলি বস্তুবিলাক ভৰাই থ'ব দোকানত ৰাখা মানে সেইটো এটা বহুত হেৰি কথা তো এইবিলাক বস্তু সূক্ষ্মভাৱে কিছুমান বস্তু চাব লাগে চ' ভুল বহুফালে আছে এনেকুৱা ধৰণৰ কমিউনিকেশ্যন বা ধৰি লওক বিশ্লেষণৰ ফলতহে এখন কমিশ্যন বা এটা পৰীক্ষা মানে ভালভাৱে অনুষ্ঠিত হ'ব পাৰিব আশা ৰাখিছোঁ এই বস্তুবিলাক যদি দেখে অলপ আত্মবিশ্লেষণ কৰিবলৈ এই বস্তুবিলাক অলপ ঠিক কৰিবলৈ চেষ্টা কৰিব চ' থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে নতুন ভিডিঅ' এটা আকৌ লগ পাম আজিলৈ ইমানেই